নমস্কাৰ আজি 5 নৱেম্বৰ 2025 নগাঁৱৰ নেহৰুবালিত নগাঁও জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস হিচাপে উদযাপিত হয় এক বৃহৎ অনুষ্ঠান। আহকচোন এই ভিডিঅ'ৰ যোগেদি তাৰ কিছু দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছো। 5 নৱেম্বৰ 2025 জিপাল হৈ উঠিল নগাঁৱৰ নেহৰুবালিৰ বাকৰি। শৃংখলাবদ্ধভাৱে বহু শতাধিক ছাত্ৰ ছাত্ৰীয়ে গালে মানুহে মানুহৰ বাবে। ঐতিহ্যমণ্ডিত কলঙৰ বাকৰিৰ এই নেহৰুবালিৰ পথাৰত সকলো ছাত্ৰ ছাত্ৰীয়ে একত্ৰিত হৈ পৰিৱেশন কৰিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোৱে যথেষ্ট সমাদৰ লাভ কৰে। বহু হাজাৰ জনতা এই অনুষ্ঠানত উপস্থিত থাকে। তাৰোপৰি নগাঁৱৰ বিধায়ক তথা চামগুৰিৰ বিধায়ক লগতে মাননীয় মন্ত্ৰী মহোদয় আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত হয়। এই অনুষ্ঠানতেই গীত পৰিৱেশন কৰে বহুতো সংগীত শিল্পী কণ্ঠশিল্পীয়ে। ইয়াত ভূপেন হাজৰিকাদেৱৰ বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰা হয়। শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱক সুঁৱৰি বহুতো সাৰুৱা মন্তব্য এই সভাত প্ৰদান কৰা হয় আৰু সেইবোৰ শুনি সকলো ৰাইজ আপ্লুত হয়। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বহুকেইজন চিত্ৰকৰে ইয়াত চিত্ৰ অংকন কৰে। আগুৱাই যোৱাত সহায় কৰিব। ভূপেন হাজৰিকাৰ যিখিনি গীত হৈ গ'ল। সভাত মন্ত্ৰী মহোদয়ৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। তাৰ পাছতেই নেহৰুবালিৰ মুকলি ঠাইখণ্ডলৈ সমূহ ছাত্ৰ ছাত্ৰী আৰু ৰাইজ ওলাই যায় আৰু সেই স্থানতেই আয়োজন কৰা হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে। গীতটো পৰিৱেশন কৰিবলৈ তাৰ আগমুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলোৱে কিছু অনুশীলন কৰা দেখা যায়। অনুশীলনৰ পাছতেই তেওঁলোকে প্ৰদৰ্শন কৰে সেই কালজয়ী গীতটি। তুমি হেৰুৱা বানকি মানৱ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহৰ গান
হ'ব শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীয়ে যি একতাৰ এনাজৰী সৃষ্টি কৰিলে সেয়া বৰ দৃষ্টিনন্দন হৈ উঠে নেহেৰুবালিৰ পৰিৱেশ হাতে হাত ধৰি সকলোৱে যেন দেখুৱালে একতাৰ এনাজৰী ঠিক ভূপেন হাজৰিকাদেৱে গাই যোৱাৰ দৰেই মানুহে মানুহৰ বাবে গীতটো সুন্দৰভাৱে উপস্থাপন কৰা হ'ল এই অনুষ্ঠানত নগাঁৱৰ বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিলে আৰু লগতে স্কুলসমূহৰ শিক্ষক অধ্যক্ষ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে একেলগে গীতটি গাই অনুষ্ঠানটিত সহযোগ কৰা পৰিলক্ষিত হ'ল নেহেৰুবালিৰ এই পৰিৱেশ চিৰযুগমীয়া হৈ ৰ'ব ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰকৈ এই পৰিৱেশ গঢ়ি তুলিলে অনুষ্ঠানটিৰ সামৰণিত নগাঁৱৰ ৰামানুজন বিদ্যালয়ে ভূপেন হাজৰিকাদেৱৰ ওপৰত নিৰ্মিত এটি নতুন গীতৰ মুকলি কৰে জীৱন সংগ্ৰামৰ লুই পৰিয়া গণকণ্ঠ তুমি সুধা কণ্ঠ তুমি যিসকল বিশিষ্ট ব্যক্তি আছিল তেওঁলোকে উক্ত গীতটো উদ্বোধন কৰে আমি এই ভিডিঅ'ৰ মাধ্যমতে উক্ত গীতটোৰ কিছু অংশ ইয়াত সংযোজন কৰিছোঁ গীতটোৰ কথা আছিল সংগীতা বৰুৱা বৰা সুৰ আৰু কণ্ঠ চিত্ৰলেখা বৰুৱা আৰু সংগীতা বৰুৱা বৰা সংগীত প্ৰাঞ্জল বৰা প্ৰযোজনা দিলীপ বৰা ভিডিঅ' পৰিচালনা সম্পাদনা দিব্যজ্যোতি শইকীয়া আৰু দৃশ্যগ্ৰহণ চুনা আহমেদ আৰু ষ্টুডিঅ' আছিল নগাঁও ডিজিটেল ভিউ সৃষ্টিৰ প্ৰথম ছাত্ৰ ছাত্ৰীয়ে সৃষ্টি কৰা সুন্দৰ পৰিৱেশ আৰু মানুহে মানুহৰ বাবে এই গীতটোৰ যি পৰিৱেশন সেয়া চিৰযুগমীয়া হৈ ৰওক ইউটিউব মাধ্যমত ভৱিষ্যত প্ৰজন্মৰ বাবে থাকি যাওক সেই উদ্দেশ্যেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল যদি কিবা ভুল ত্ৰুটি দেখা পায় ক্ষমা মাৰ্জনা কৰিব আশা কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ